নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত। চ' লাষ্ট ভিডিঅ'টোত যিটো মই পেপাৰ এনালাইচিছ বা এক্সামটো অভাৰঅল কেনেকুৱা আহিছিল মেইনছ তাৰ ওপৰত মই ডিছকাছ কৰিলোঁ। আপোনালোকেও বহুতসকলে কমেণ্ট কৰিলে, আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল জনালে, আৰু তাৰে মাজত কিছুমান আমাৰ নতুন এছপাইৰেণ্টো আছিল যিসকলে কিছুমান কুৱেশ্যন বা তেওঁলোকৰ কুৱেৰি আছিল। ঠিক আছে, সেই কুৱেৰিবোৰ মই আপোনালোকৰ আনচাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম উইথ টাইম। চ' এতিয়া যিহেতু মেইনছ এক্সাম খতম হৈছে, চ' মেইনছৰ ওপৰতে ডিছকাশ্যনবোৰ আমাৰ চলি আছে। চ' মই যদি আজিৰ ভিডিঅ'টোত মই বহুতসকলে কাট অফ কিমান যাব বা ৰিজাল্ট কেতিয়া আহিব তাৰ ওপৰত কুৱেশ্যন সুধি আছিল। চ' মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, মোৰ থাৰ্ড মেইনছ হয় এইটো, তো তিনিটা মেইনছৰ এক্সপিৰিয়েঞ্চৰ পৰা অলপমান কাট অফৰ কথা মই যদি এনালাইজ কৰোঁ মোৰ ফালৰ পৰা এইকেইদিন, প্লাছ পেপাৰৰ লেভেল কেনেকুৱা আছিল, ভেকেঞ্চি, সেই গোটেই বস্তুবোৰ মই কনচিডাৰ কৰি এটা কাট অফ এটা প্ৰেডিক্ট কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। ঠিক আছে, যিহেতু মেইনছ এটা ছাবজেক্টিভ বস্তু হয়, তো তাৰে কাট অফ প্ৰেডিক্ট কৰাটো ভুলেই হয় আচলতে, কাৰণ ছাবজেক্টিভ বস্তুৰ কাট অফ প্ৰেডিক্ট কৰাটো ইমান সহজ নহয়, আৰু সেইখিনি বহুতকেইটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে কাট অফ বস্তুটো। আৰু প্ৰিলিমছ হ'লে বাৰু কথা নাছিল যে চবে নিজৰ OMRত মাৰ্ক কৰি আহে আৰু নিজৰ ৰেছপন্সখিনি থাকে আৰু চবৰে মাৰ্ক হেৰিটো ছেইম হয়। কিন্তু ইয়াতে পেপাৰ চেক কৰা মানুহ বহুত বেছি হৈ যায়, প্লাছ ডিপেণ্ড কৰে কেনেকুৱা মানুহে পেপাৰখন চেক কৰি আছে, কোনোবাই মাৰ্কছ দিয়ে কোনোবাই নিদিয়ে। ঠিক আছে, চ' বহুতকেইটা ফেক্টৰ্ছ আহি যায়। চ' তেনেকৈ যদি মই চাওঁ লাষ্ট 2-3 ইয়েৰ্ছৰ, লাষ্ট 2 ইয়েৰ্ছে মই এনালাইজ কৰিছোঁ, কাৰণ 2020 যিটো 2021 যিটো CC আছিল তাত অপশ্যনেল পেপাৰ আছিল, আৰু তেতিয়া ইণ্টাৰভিউ মাৰ্কছটো 75 আছিল, তাৰে মাৰ্কিংবোৰ অলপ বেছি আছিল। বাট লাষ্ট 2 ইয়েৰ্ছ মই যেতিয়া চাই আহিছোঁ অলপমান মাৰ্কিংটো তেওঁলোকে নৰ্মেলাইজ কৰিব চাইছে। ঠিক আছে, চ' এইকেইটা ফেক্টৰ ৰাখি মই কাট অফটো অলপমান কৈ দিব ওলাইছোঁ। ঠিক আছে, চ' কাট অফ যদি মই কওঁ, এইবছৰ পষ্ট আছিল 287। ঠিক আছে, মই কম্পেয়াৰ কৰিম লাষ্ট ইয়েৰৰ লগত কম্পেয়াৰ কৰি কাট অফটো মই যদি প্ৰেডিক্ট কৰোঁ, লাষ্ট ইয়েৰ আছিল 235 পষ্ট আৰু এইবাৰ আছিল 287, তো অলমষ্ট 50 মান ছিট বাঢ়ি গৈছে। ঠিক আছে, চ' 50 ছিট যদি বাঢ়ি গৈছে এইবছৰ, তো কাট অফটো অবভিয়াছলি যোৱা বছৰতকৈ কমিব। ঠিক আছে, যোৱা বছৰতকৈ কাট অফ অবভিয়াছলি 1 নম্বৰ হ'লেও কমিব, সেইটো একদম চিয়'ৰ এণ্ড চাৰ্টেইন। কাৰণ এক বছৰত মানুহৰ প্ৰিপেৰেশ্যন লেভেল ইমান বেছি হাই হৈ নাযায় বা তেওঁলোকৰ মাৰ্কিং পেটাৰ্ণ ইমান বেছি চেঞ্জ হৈ নাযায়। ঠিক আছে, চ' অবভিয়াছলি কাট অফ কমিব, কিন্তু তাতে যিখিনি আমি দেখি আছিলোঁ যে প্ৰেডিকশ্যনৰ উপৰিও তাতে কিছুমান বস্তু আহি পৰে যে কিছুমানক এছে বহুত বেছি মাৰ্কছ দি দিয়া যায়। এছে পেপাৰখনত কিছুমানক আউট অফ দেখা পাইছিলোঁ লাষ্ট 2-3 বছৰ যে 250 ভিতৰত কাৰোবাক 245 দিয়াও আমি দেখা পাইছিলোঁ। চ' এনেকুৱা ধৰণৰ যদি ৰেণ্ডমাইজেশ্যন মাৰ্কছ যদি দেখা পাওঁ, তেতিয়াহ'লে অলপমান কাট অফ প্ৰেডিক্ট কৰিব দিগদাৰ হৈ যায়। হ'লেও কিপিং অল দিছ ফেক্টৰ্ছ, এই ফেক্টৰবোৰ মই যদি অলপমান নিগেট কৰোঁ, তেতিয়া মই যদি কওঁ যে ভেকেঞ্চি আৰু মাৰ্কছ বেচিছত মই যদি কওঁ, এইবছৰ লেভেল অফ এক্সামটো আগত মই কৈ লৈছোঁ, লেভেল অফ এক্সামটো এইবছৰ মডাৰেট টু টাফ আছিল। যোৱা বছৰৰ তুলনাত এইবছৰৰ এক্সামটো অলমষ্ট লেভেলটো অলমষ্ট ছেইম বুলিয়ে ক'ব পাৰি। ঠিক আছে, মই যোৱা বছৰৰ মেইনছ লিখিছোঁ, এইবছৰো মেইনছ লিখিছোঁ। চ' মই মোৰ মতে পেপাৰৰ কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ হ'ব পাৰে, কিন্তু এক্সামৰ লেভেলটো ছেইমেই আছিল অলমষ্ট। ঠিক আছে, চ' এইবছৰ বা যোৱা বছৰৰ তুলনাত যদি মই কওঁ, লাষ্ট ইয়েৰ মডাৰেটটো টাফেই আছিল, এইবছৰৰ মডাৰেটটো টাফেই হয়। কিপিং ইন ভিউ যে এইবছৰ APSCয়ে চিলেবাছ ফ'ল' কৰা নাই। GS পেপাৰ 5ত যেনেকৈ আমি এক্সপেক্ট কৰিছিলোঁ কুৱেশ্যন তেনেকৈ সোধা নাই। GS পেপাৰ 3খন অলপমান বেচিকেলি অলপমান 2-3তকৈ অলপমান 1-3তকৈ GS পেপাৰ 3খন অলপমান টাফনেছ দেখা পোৱা গ'ল। চ' সেইটো লেভেলত যদি চাওঁ, চ' এইবছৰৰ কাট অফ মই ভাবিছোঁ যে কিপিং ইন ভিউ দ্য ভেকেঞ্চি যোৱা বছৰৰ তুলনাত মেইনছৰ কাট অফ যিটো UR কেটেগৰী হয়, URৰ জবৰ মেইনছৰ কাট অফ আছিল 614। চ' এইবছৰ যদি মই কাট অফ প্ৰেডিক্ট কৰোঁ, এইবছৰ মাৰ্কছটোৰ নিয়েৰ এবাউট 605 to 610। ঠিক আছে, এই 605 to 600লৈকেও নামি আহিব পাৰে, কাৰণ URৰ এবাৰ পষ্ট কেইটামান বাঢ়িছে। ঠিক আছে, তো 600 to 610 এই ৰেঞ্জটোত URৰ কাট অফ থাকিব পাৰে, চান্স আছে। ঠিক আছে, 600ৰ পৰা 610। এতিয়া কোনোবাই ক'ব পাৰে যে
ছাৰ মই নিজৰ মাৰ্কছটো বা মই কেনেকৈ মই প্ৰেডিক্ট কৰিম, মই কিমান পাম এক্সামটোত, মই নিজকে নিজেতো এভৰি কুৱেশ্যন চেক কৰি মাৰ্কছ দিব লাগিব, ঠিক আছে। চ' সেই বস্তুবোৰ ভিউত ৰাখি মই যদি কওঁ তো 600 to 610 URৰ এবাৰ কাট অফ যাব পাৰে। অ'কে, চ' নেক্সট যদি OBC কেটেগৰীত আহোঁ, OBC যোৱাবাৰ কাট অফ আছিল 579, মেইলৰ কাৰণে কৈ আছোঁ দেই। চ' 579 OBC মেইলৰ কাট অফ আছিল। চ' OBC মেইলৰ কাট অফটো ঠিক তেনেদৰে মই যেনেকৈ 10 to 12 মাৰ্কছ কমাই দিছোঁ, তেনেকৈ OBC মেইলৰ কাট অফ 565ৰ পৰা 570 ভিতৰত থাকিব বুলি মই আশা কৰিছোঁ। 565 to 570 এইটোৱে ৰেঞ্জ হ'ব পাৰে OBC মেইলৰ কাট অফ ৰেঞ্জ। অ'কে, চ' এইটো হ'ল। বাকী যদি মই ST কথা কওঁ, ST ধৰা 560 নিয়েৰ এবাউট, SC 560 নিয়েৰ এবাউট, আৰু ST প্লেইনছৰ নিয়েৰ এবাউট 555 to 550, মানে 550 পৰা 555 ভিতৰত ST প্লেইনছৰ, SC নিয়েৰ এবাউট 560, OBC 565 পৰা 570 ভিতৰত কাট অফ থাকিব পাৰে। আৰু জেনেৰেল কেটেগৰী কোনোবাই যদি 600+ পাম বুলি ভাবিছে তেন্তে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিব পাৰে। অলপ টাইম আছে ৰিজাল্ট দিবৰ কাৰণে। এতিয়া কুৱেশ্যন হ'ল যে বহুতে সুধি আছিল ৰিজাল্ট কেতিয়া আহিব। চ' মেইনছৰ ৰিজাল্ট আমি লাষ্ট 2 yearsত যদি চাওঁ, মেইনছৰ ৰিজাল্ট দিওঁতে 3 মাহ 3 to 3.5 months লগাই দিয়ে তেওঁলোকে, ঠিক আছে। 3 to 3.5 months মেইনছৰ ৰিজাল্ট দিবৰ কাৰণে লাগে। চ' এক্সপেক্ট কৰিছোঁ যে মেইনছৰ ৰিজাল্ট ডিচেম্বৰ লাষ্ট, কম চান্স আছে ডিচেম্বৰ লাষ্ট, কিন্তু বিহুৰ আগত জানুৱাৰী 2026ৰ 15 জানুৱাৰীৰ আগততো মেইনছৰ ৰিজাল্ট আহিব, সেইটো চিয়'ৰ এণ্ড চাৰ্টেইন হৈ গৈছে। আৰু তাৰে 10 to 12 days মান দিব, তাৰপাছত ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰা বা ইণ্টাৰভিউ তেওঁলোকৰ ষ্টাৰ্ট হৈ যাব, ঠিক আছে। আৰু বহুতে এজন সুধি আছিল যে এক্স ছাৰ্ভিচমেনৰ কাট অফ কিমান যাব পাৰে। চ' যোৱা বছৰৰ তুলনাত যদি চাওঁ, এক্স ছাৰ্ভিচমেনৰ 420 to 430 ইমানমান যদি আপোনালোকৰ মাৰ্কছ আছে, তেতিয়াহ'লে আপোনালোকে অবভিয়াছলি ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিব পাৰে, ঠিক আছে। চ' এতিয়া কথা হ'ল যে মই কাট অফটো প্ৰেডিক্ট কৰিছোঁ হয়, কিন্তু আপোনালোকে নিজকে নিজে কেনেকৈ ইভালুৱেট কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন উঠি পৰে, ঠিক আছে। চ' সেইটো আপোনালোকে চাব আৰু যে আউট অফ 50 আজিকালি মাৰ্কিং ৰেঞ্জবোৰ কেনেকুৱা হৈছে যে আউট অফ যিটো 15 মাৰ্কাৰ কুৱেশ্যন আছিল তাত এটমেক্স যদি দিয়ে ভাল ঠিক ঠাক লিখিলে 8 to 8.5 মান দিব। সেইটোৰ বেচিছত নিজকে আপোনালোকে এনালাইজ কৰিব পাৰে। আৰু য'ত 10 মাৰ্কাৰ কুৱেশ্যন আছে তাত এটমেক্স 4.5 to 5 ইমানটো ৰেঞ্জ যদি ৰাখি দিয়ে মাৰ্কছবোৰ, ঠিক আছে। বহুত বেছি এক্সট্ৰা অৰ্ডিনাৰী লিখিলে আউট অফ 10 6 পাব পাৰে, বা আউট অফ 15 9 9.5 পাব পাৰে, কিন্তু বহুত বেছি এক্সট্ৰা অৰ্ডিনাৰী লিখিব লাগিব তাৰ কাৰণে। অ'কে, চ' সেইখিনি আছিল মোৰ কাট অফ এনালাইচিছ। আৰু বহুতে সুধি আছিল যে ৰিজাল্ট কেতিয়া আহিব। তো ৰিজাল্টটো মই ক'লোৱেই, জানুৱাৰী লাষ্ট নাইবা ডিচেম্বৰ লাষ্ট 2025, নাইবা নেক্সট ইয়েৰ বিহুৰ আগত জানুৱাৰী 15ৰ আগত দিব হাই চান্স আছে। অ'কে, চ' আৰু মোৰ এজন ছাবস্ক্ৰাইবাৰে সুধি আছিল যে নতুনকৈ যদি কোনোবাই অহা বছৰ এক্সাম দিব বিচাৰে, চ' সেই তেওঁলোকৰ এইজৰ এলিজিবিলিটিটো কি হয়। তো এইজৰ এলিজিবিলিটি যদি চাওঁ, যদি অহা বছৰ এক্সাম হ'ব 2026ৰ যিটো CC হ'ব, তো তাৰ কাৰণে 2025ৰ 1 জানুৱাৰী 2025ৰ আপোনালোকৰ এইজ যদি 21 years হৈছে, দেন ইউ আৰ এলিজিবল। তাতকৈ যদি এদিনো কম হৈছে আপোনালোকে এলিজিবল নহয়। তো 2026ৰ কাৰণে কোনোবা এলিজিবল হয়নে নহয় তাৰ কাৰণে 2025ৰ 1 জানুৱাৰীলৈকে আপোনালোকৰ এইজ যদি 21 years কমপ্লিট হৈছে, দেন ইউ আৰ এলিজিবল ফৰ দ্য নেক্সট CC। অ'কে, চ' সেইটোৱে আছিল। আৰু বাকী এইটো ভিডিঅ' বেচিকেলি কাট অফৰ ওপৰতে আছিল। আপোনালোকৰ কমেণ্ট কৰিবচোন, আপোনালোকে কিমানৰ ভিতৰত কিমান ৰেঞ্জ আপোনালোকে মাৰ্কছ এক্সপেক্ট কৰি আছে গোটেই মেইনছত, ঠিক আছে। তো আমি এটা আইডিয়া কৰিব পাৰিম নিয়াৰ এবাউট আমাৰ লগৰবোৰ বা মোৰ ছাবস্ক্ৰাইবাৰবোৰৰ মাৰ্কছ কিটো ৰেঞ্জত আহি আছে, ঠিক আছে। আপোনালোকে কমেণ্ট কৰি দিবচোন। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিল। নেক্সট ভিডিঅ'ত আমি এটা নতুন টপিক লৈ আহিম। চ' থেংক ইউ এভৰিৱান, থেংকছ ফৰ জইনিং মি।